প্ৰান্তে প্ৰান্তে বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। খৈৰাবাৰী আৰু টংলাত একেদিনাই বাঙালী ফেডাৰেশ্যনে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ আৰু ৰাজহুৱা সভা অনুষ্ঠিত কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে। হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ গো বেক, হিমন্ত বিশ্ব শৰ্মা গো বেক ধ্বনিৰে তীব্ৰ প্ৰতিবাদ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ। জিন্দাবাদ 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 বাঙালী ফেডারেশন জিন্দাবাদ 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 বিজেপি গো বেক গো বেক গো বেক বিজেপি গো বেক গো বেক গো বেক বিজেপি হাই হাই বিজেপি হাই 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 হাই। বিটিসি নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিজেপিক ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতাকৰ্মীয়ে। হয়, বাঙালীসকলক আপোনাৰ মানসিকভাৱে যোনটো আপোনাৰ অত্যাচাৰ আৰু আৰ্থিকভাৱে দুৰ্বল কৰাৰ যোনটো সঁজুলি সেইটোৰ নাম হৈছে ডি ভোটাৰ। তো আমাৰ অসম চৰকাৰলৈ অনুৰোধ, আপুনি এই সভাবোৰত আৰু এই ছ'চিয়েল মিডিয়াত কৈ থাকিলে নহ'ব। তো আপুনি আপোনাৰ হাতে কামে কাগজে কলমে কৰি দেখুৱাওক, তেতিয়াহে আমি মানি ল'ব পাৰিম। আৰু লগতে আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিক লগত লৈ পেলাই এইখিনি সিদ্ধান্ত লওক আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনক লিখিতভাৱে দিয়ক যে 1971লৈকে অহা যিখিনি হিন্দু বঙালীসকল আছে তেওঁলোকৰ মানে ডি ভোটাৰৰ মানে সমস্যাটো প্ৰত্যাহাৰ কৰা হ'ব বুলি। ধন্যবাদ। মুখ্যমন্ত্ৰী কৈছে হ'ব মানে আপোনাৰ কাগজে কলমে কৰি দেখুৱাব লাগিব। তেওঁতো মানে দিনত এটা কয় ৰাতি এটা কয়, আমি পূৰ্বৰে পৰা কৈ আহিছোঁ। তেওঁ এবাৰ ক'লে কেব আমি আনিছোঁ, আকৌ কয় বোলে যে আপোনাৰ কা আন্দোলন আমিয়ে কৰাইছোঁ বুলি। তো তেওঁৰ কথাটো দিনত এটা কয় ৰাতি এটা কয়। আমি মানে তেওঁৰ মুখৰ কথাখিনি আমি বিশ্বাস নকৰোঁ বা আপোনাৰ সহজভাৱে নলওঁ। আমাক কাগজে কলমে কৰি দেখুৱাওক, আমাৰ হাতত দিয়ক, হাতত তুলি দিয়ক, তেতিয়াহে আমি মানি ল'ম। আপোনাৰ অসমত শান্ত অসমখনক মানে অশান্ত কৰাৰ এটা পৰিকল্পনাহে তেওঁলোকে ৰাজনীতি এটা কৰি আছে। আৰু আমাৰ বিটিচি নিৰ্বাচনত আমাৰ সমূহ আপোনাৰ অসমত বসবাস কৰা বিটিচিত বসবাস কৰা যিখিনি হিন্দু বাঙালীসকলক আমি আজিও খৈৰাবাৰীত আমাৰ যি আন্দোলন গণ আন্দোলন এইটো জাৰি আছে। আমি বিটিচি ইলেকশ্যনত টোটেলি বিজেপি বৰ্জন কৰিছোঁ। অন্য কোনো দলত দিলে আমাৰ আপত্তি নাই, কিন্তু বিজেপিত আমি আমাৰ হিন্দু বাঙালীসকলক ভোটটো আমি দিবলৈ নিদিওঁ। এই 26ৰ বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তলৈকে যে আমাৰ সমস্যা সমাধান নহয়, আমাৰ এই সিদ্ধান্ত অব্যাহত থাকিব আৰু প্ৰতিটো অঞ্চলত আমাৰ এই মানে আপোনাৰ বিজেপি প্ৰতিবাদী কাৰ্যসূচী আপোনাৰ চলি থাকিব। বিজেপি বৰ্জন কৰিছোঁ আমি। ধন্যবাদ। আমাৰ টংলা আঞ্চলিক কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী আছিল। যি আমাৰ ডি ভোটাৰ সমস্যা হৈ আছে, সেই ডি ভোটাৰ সমস্যা লৈ পেলাই আমি এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। যোৱা 22 জুলাই তাৰিখে যি নটিফিকেশ্যন জাৰি কৰিছিল, তাৰে নটিফিকেশ্যনত আছিল যে গোৰ্খা, কোচ ৰাজবংশী আৰু হিন্দু বঙালীসকলৰ যি ইমান বছৰ বছৰ ধৰি যি ডি ভোটাৰ আছিল, সেই ডি ভোটাৰ আমাৰ অসম চৰকাৰে এই এটা নটিফিকেশ্যন জাৰি কৰিছিল। নটিফিকেশ্যনৰ মাধ্যমত ডি ভোটাৰ যিটো টেগ আছিল, সেই টেগটো তেওঁলোকে উঠাই ল'ব বুলি কৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ ডি ভোটাৰ যি আমাৰ টেগ আছিল, সেই টেগটো আমাৰ অনলি বাকী থাকি গ'ল। আমাৰ কোচ ৰাজবংশী আৰু গোৰ্খা ভাইসকলৰ যিটো টেগ আছিল, সেইটো টেগটো তেওঁলোকে উঠাই ল'লে। সেইটো আমি স্বাগতম জনাইছোঁ। কিন্তু আমাৰ বঙালীসকলৰ যিটো ডি ভোটাৰ আছে, সেই ডি ভোটাৰটো তেওঁলোকে সমস্যা সমাধান কৰা নাই। এতিয়া কথা হ'ল, তেওঁলোকে এটা কথা স্পষ্টভাৱে আমি কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত দেখা পাই আছোঁ যে তেওঁলোকে কৈছে যে আমি CAৰ মাধ্যমত দি বা CA দি ফালেহে আমি ডি ভোটাৰ সমস্যা সমাধান কৰিব লাগে। তেওঁলোকে নিজে মুখেৰে কৈছে যে অসমত অহা যিখিনি হিন্দু বেংগলী আছে তেওঁলোকে সকলো ভাৰতীয়। যদি ভাৰতীয়ই হয়, তেতিয়াহ'লে ডি ভোটাৰ যিটো টেগ বুলি কৈছে, সেইটো টেগটো এতিয়ালৈকে কিয় উঠাই লোৱা নাই তেওঁলোকে? সেইটো এটা ডাঙৰ প্ৰশ্ন। তেওঁলোকে নিজে স্বীকাৰ কৰিছে 1971ৰ আগত আহিছোঁ। 1971ৰ আগত আহিছোঁ তেওঁলোকে ক'লে নহ'ব। আমাৰ হাতত 71ৰ কাগজ আছে, সেই কাগজেহে ক'ব আমি 71ৰ আগত আহিছোঁ। এতিয়া 71ৰ আগত অহাৰ পিছতো আমি প্ৰকৃত ভাৰতীয়। সেই প্ৰকৃত ভাৰতীয় আমাৰ বঙালী সম্প্ৰদায়ৰ ওপৰত এক অত্যাচাৰ, শাৰীৰিক, মানসিক, আৰ্থিক অত্যাচাৰৰ আমি বলি হৈছোঁ। সেইকাৰণে আগন্তুক বিটিচি নিৰ্বাচনত যি বিজেপিৰ যি ভোট, সেই ভোটটো আমি বঙালী সম্প্ৰদায়ে বৰ্জন কৰিম। আৰু তেওঁলোকে আমাক ইমান দিন ধৰি ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে যদিও এইবাৰ আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। আমি এই প্ৰতিবাদী কাৰ্যসূচী
যিমান দিনলৈকে আমাৰ ডি ভোটাৰ সমস্যা স্থায়ীভাৱে সমাধান নহয় আমি ডি ভোটাৰ সমস্যা আমি চলাই যাম তাৰ কাৰণে 2025 হওক বা 2026 ইলেকশ্যনে হওক আমি চলাই যাম এটো আমি কন্টিনিউ থাকিবই প্ৰতিবাদী কাৰ্যসূচী ধন্যবাদ